নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ই শ্ৰম কাৰ্ডৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনিলৈ। তো ভাৰত চৰকাৰে ঘোষণা কৰিছে PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনি। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত কি লাভালাভ হ'ব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, বিতংভাৱে এতিয়া আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰা PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি, প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব সেয়া এতিয়া আপোনালোকক জনাই দিছোঁ। তাৰপিছত কোৱা হৈছে পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি হৈছে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি। ইয়াৰ লগতে আৰু কোৱা হৈছে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আজিয়ে আবেদন কৰক। তো যিসকল মানুহে PM স্বনিধি বা PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে নিজৰ হাতত থকা মোবাইল ফোনটো দিয়েই কিন্তু কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভালাভ হ'ব সেয়া আপোনালোকক এতিয়া জনাই দিছোঁ। তো লাভালাভৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে 10,000কৈ টকা ছিকিউৰিটি মুক্ত ঋণ। তো আবেদন কৰাৰ পিছত কোনো ছিকিউৰিটি নিদিয়াকৈ প্ৰথম পৰ্যায়ত কিন্তু 10,000কৈ টকা ঋণ প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত কোৱা হৈছে নিয়মীয়া ঋণ পৰিশোধত 7% পৰ্যন্ত ৰেহাই। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰাৰ পিছত নিয়মীয়াকৈ ঋণখিনি পৰিশোধ কৰিব সেইসকলক কিন্তু 7% পৰ্যন্ত সুদ ৰেহাই প্ৰদান কৰিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে ডিজিটেল লেনদেনত বছৰি 1,200কৈ টকাৰ কেছবেক প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। ইয়াৰ লগতে যিসকল মানুহে এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰথমে লাভ কৰা 10,000 টকাটো চৰকাৰক ঘূৰাই দিব, দ্বিতীয় কিস্তি হিচাপে আকৌ প্ৰদান কৰিব 20,000কৈ টকা। তো 20,000 টকাটো ঘূৰাই দিয়াৰ পিছত আকৌ প্ৰদান কৰিব 50,000কৈ টকা। তো এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে আপুনি কিন্তু পদপথৰ ব্যৱসায়ী হ'ব লাগিব, তেতিয়াহে কৰিব পাৰিব আবেদন। তো যিসকল দুখীয়া মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল দুখীয়া মানুহে pmswanidhi.mohua.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব পাৰে। তো আবেদন সম্পৰ্কে কিবা জানিব লগা থাকিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো বলক আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো এতিয়া আমি জানি লওঁ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ই শ্ৰম কাৰ্ড লৈ। তো ই শ্ৰম কাৰ্ড থকাসকলৰ বাবে আহি গৈছে এখন বিশেষ আপডেট। তো কি আপডেট আহিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে ৰেজিষ্টাৰ্ড মাইগ্ৰেণ্ট ৱৰ্কাৰ ফ্ৰম আছাম ইন দ্য ই শ্ৰম পৰ্টেল ফ্ৰম 2021 to 2023 will now have a chance to apply for a ration card or add members to their ration card by applying before August 3, 2024. তো যিসকল শ্ৰমিকে ই শ্ৰম কাৰ্ড বনাইছে সেইসকল শ্ৰমিকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এখন বিশেষ আপডেট। তো আপডেটটোত কি কোৱা হৈছে এতিয়া আপোনালোকক বিতংভাৱে বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত আৰু কোৱা হৈছে আগষ্ট 2021 চনৰ পৰা আৰম্ভ কৰি আগষ্ট 2023 চনলৈ e-shram.gov.in অফিচিয়েল ৱেবছাইটত যিসকল শ্ৰমিকে নিজৰ নামখন পঞ্জীয়ন কৰি ই শ্ৰম কাৰ্ড বনাইছে সেইসকল শ্ৰমিকে এতিয়া ই শ্ৰম কাৰ্ডৰ জৰিয়তে লাভ কৰিব
ৰেচন কাৰ্ড। তো আপোনালোকৰ হাততো যদি ই শ্ৰম কাৰ্ড আছে তেন্তে অহা 3 আগষ্ট 2024 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো আবেদন কৰাৰ সময়ত আপোনালোকে ফৰ্ম চিখন ফিলআপ কৰিব লাগিব। তো ফৰ্ম চিখন ক'ত পাব এই বিষয়ে যদি জানিব বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আপোনালোকে ফৰ্ম চিখন ফিলআপ কৰাৰ পিছত আপোনালোকৰ অঞ্চলৰ সংশ্লিষ্ট জিলা বা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব। তো তাতে গৈ ফৰ্মখন জমা দিলেই কিন্তু ই শ্ৰম কাৰ্ডৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব ৰেচন কাৰ্ড। তো ৰেচন কাৰ্ডৰ আবেদন কিন্তু অহা 3 আগষ্ট 2024 তাৰিখৰ ভিতৰত কৰিব লাগিব, কিয়নো চৰকাৰে 3 আগষ্ট তাৰিখটো কিন্তু আবেদনৰ অন্তিম সময়সীমা হিচাপে ঘোষণা কৰিছে। তো যিসকল মানুহৰ ই শ্ৰম কাৰ্ড আছে ই শ্ৰম কাৰ্ডৰ জৰিয়তে ৰেচন কাৰ্ডৰ আবেদন সম্পৰ্কে আৰু কিবা জানিব লগা যদি আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল গ্ৰেড 3 আৰু গ্ৰেড 4ত আবেদন কৰা পৰীক্ষাৰ্থীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে প্ৰথমে লিখা আছে অসম আৰক্ষীৰ পদ। তো যিসকলে অসম আৰক্ষীত চাকৰিৰ বাবে আবেদন কৰিছিল সেইসকলৰ শাৰীৰিক পৰীক্ষা 3 অক্টোবৰ 2024 তাৰিখে অনুষ্ঠিত কৰিব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। লগতে যিসকলে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ত আবেদন কৰিছিল সেইসকলৰ পৰীক্ষা ক্ৰমে 15, 22 আৰু 29 ছেপ্টেম্বৰ লগতে 20 আৰু 27 অক্টোবৰ। তো যিসকলে থাৰ্ড গ্ৰেডত আবেদন কৰিছিল সেইসকলৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত আৰু যিসকলে ফ'ৰ্থ গ্ৰেড আবেদন কৰিছিল সেইসকলৰ পৰীক্ষা 20 আৰু 27 অক্টোবৰ তাৰিখে। তো আপোনালোকে কোনখন চাকৰিৰ বাবে আবেদন কৰিছিল এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব, কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক এডমিট কাৰ্ড ডাউনলোড সম্পৰ্কে বিস্তাৰিত জনাই দিম। তো বলক আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে এতিয়া আমি বিস্তাৰিত জানি লওঁ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা অসম চৰকাৰে কেতিয়া সোমাই দিব। আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম জমা দিয়াৰ পিছত কিন্তু অপেক্ষা কৰি আছে যে 10,000কৈ টকা অসম চৰকাৰে কিমান তাৰিখে আৰু কেতিয়া সোমাই দিব। তো এই বিষয়ত আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এইটো কথা জনোৱাৰ আগতে আৰু এখন বিশেষ আপডেট আপোনালোকক জনাই দিছোঁ। তো যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাৰ আকৌ 2024 চনত গছপুলি ৰোপণৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো যিসকলে এতিয়ালৈকে আবেদন কৰা নাই 31 জুলাই 2024ৰ পূৰ্বেই কৰিব লাগিব আবেদন। তো অহা 1 আগষ্টৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত আবেদন কৰাৰ পিছত কিন্তু ৰোপণ কৰিব লাগিব গছপুলি। হয়তো গছপুলি ৰোপণৰ কাম শেষ হোৱাৰ পিছতে হয়তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব পাৰে 10,000কৈ টকা। তো এতিয়াও কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো যেতিয়াই নিৰ্দিষ্ট কোনো ডেট প্ৰকাশ কৰিব লগে লগে মোৰ চেনেলত ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত